নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানত থকা ইতিহাস খণ্ডৰ 13 নম্বৰ পাঠ, তোমালোকৰ প্ৰাক ঐতিহাসিক অসম। এই পাঠটিৰ অন্তৰ্গত অনুশীলনীত থকা যিমানবোৰ প্ৰশ্ন আছে আমি আজি এই ভিডিঅ'টিত আলোচনা কৰিম। আৰু অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ ইমান চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। সেম এনেকৈ লিখিলে তোমালোকে এক্সামত বহুত ভাল মাৰ্ক পাবা আৰু এইবোৰ তোমালোকৰ সোনকালে পঢ়া হৈ যাব। এই চেপ্টাৰটো খুবেই ইম্পৰ্টেণ্ট হয়। তোমালোকৰ আহিবলগীয়া ছেকেণ্ড ইউনিট টেষ্টত ইয়াৰ পৰা প্ৰশ্ন আহিব। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। তোমালোকৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো কি? 1 নম্বৰত আছে উত্তৰ লিখা, তাৰে ক নম্বৰ প্ৰশ্ন, নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ কি হ'ব? ইয়াৰ উত্তৰ হ'ব গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন, তোমালোকে মনত ৰাখিবা। গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। ষ্টুডেণ্টছ, তোমালোকে যদিও এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ভাল লাগিলে ভিডিঅ'বোৰ লাইক কৰি শ্বেয়াৰ কৰি দিবা। আগন্তুক দিনত গোটেইকেইটা ছাবজেক্টৰ চেপ্টাৰ ৱাইজ ভিডিঅ'ৰ কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। খ নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? এই বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। পুষ্য বৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত তোমালোকৰ গ নম্বৰ আছে। গ নম্বৰত কি কৈছে? হিউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল? হিউৱেন চাঙে নলন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, এইবাৰ তোমালোকৰ ডাইৰেক্ট এক্সামত আহিব কিন্তু। তাৰপিছত তোমালোকৰ কি আছে? ঘ নম্বৰ প্ৰশ্ন। ঘ নম্বৰত কি দিছে? বৰ্তমান কামৰূপ জিলা কি ভাগত ভাগ কৰা হৈছে? এইটো আটাইতকৈ তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে দাগ দি ৰাখিবা। আৰু তোমালোকে লগতে কি কৰিবা? তোমালোকৰ বহি লৈ বহিবা, তোমালোকে এনচাৰবোৰ লিখি ল'বা। কাৰণ যেতিয়া তোমালোকৰ এক্সাম হ'ব, এক্সামৰ আগদিনাখন তোমালোকে কি কৰিবা? এবাৰ ৰিডিং দি যাবা বা ৰিভিজন কৰি যাবা। তেন্তে কি হ'ব? তোমালোকে পাহৰি নাযাবা। অকল ভিডিঅ'টো চালে নহ'ব, তোমালোকে লিখিব লাগিব উত্তৰবোৰ, তেন্তেহে মনত থাকিব, তোমালোকে এক্সামত ভাল হ'ব। আৰু ছেম এনেকৈ লিখিলে তোমালোকে গোটেই মাৰ্ক মানে ফুল মাৰ্ক পাই যাবা। ইয়াত চোৱা, বেছিতো লিখিব নালাগে, কিমান সৰুকৈ লিখি দিয়া হৈছে। আৰু ছেম এনেকৈ লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। 2ৰ ভিতৰত 2 পাবা, 3ৰ ভিতৰত 3 পাবা। ঘ নম্বৰত কি দিছে? বৰ্তমান কামৰূপ জিলা কি ভাগত ভাগ কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। বৰ্তমান কামৰূপক 4টা ভাগত ভাগ কৰা হৈছে। এইটো ত হ'ব। 4টা ভাগত ভাগ কৰা হৈছে। কি? ৰত্নপীঠ, এটা হ'ল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। মনত ৰাখিবা। বৰ্তমানৰ যি কামৰূপ জিলা আছে, প্ৰাচীন কালত কি কৰা হৈছিল? ইয়াক 4টা ভাগত ভাগ কৰা হৈছিল। তাৰে এটা কি? ৰত্নপীঠ, এটা কামপীঠ, স্বৰ্ণপীঠ আৰু এটা কি? সৌমাৰপীঠ। মনত ৰাখিবা তোমালোকে। 9 নম্বৰ প্ৰশ্ন, দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এই দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? মহিৰংগ। এইটো নহ'ব, অকল মহিৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। এইবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকৰ ডাইৰেক্ট এক্সামত আহিব। 6 নম্বৰত কি আছে? ডুবি আৰু নিদানপুৰ তাম্ৰলিপি কাৰ ৰাজত্বকালত খোদিত কৰা হৈছিল? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ 6 নম্বৰটো। এই ডুবি আৰু নিদানপুৰ তাম্ৰলিপি এখন লিপি হয়। কাৰ ৰাজত্বকালত এইখন খোদিত কৰা হৈছিল বা বনোৱা হৈছিল? উত্তৰ হ'ব ডুবি আৰু নিদানপুৰ তাম্ৰলিপি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত খোদিত কৰা হৈছিল। ইম্পৰ্টেণ্ট হয়। ডুবি আৰু নিদানপুৰ তাম্ৰলিপি ভাস্কৰ বৰ্মনৰ দিনত ৰাজত্বকালত খোদিত কৰা হৈছিল। মনত ৰাখিবা। এতিয়া তোমালোকৰ অনুশীলনীৰ 2য় নম্বৰত আছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ক নম্বৰ হ'ব ৰামায়ণ মহাভাৰত হ'ল হিন্দু ধৰ্মৰ মহাকাব্য। এইটো এনেকুৱা হ'ব মহাকাব্য। এইটো কি? শুদ্ধ, একেবাৰে শুদ্ধ। ৰামায়ণ মহাভাৰত হয় হিন্দু ধৰ্মৰ মহাকাব্য হয়। নেক্সট কি আছে তোমালোকৰ? খ নম্বৰত কি কৈছে? নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ। কি কৈছে? নৰকাসুৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ। এইটো কি? অশুদ্ধ। তাৰপিছত তোমালোকৰ কি আছে? গ নম্বৰ, বৰ্মন বংশৰ আদি ৰজা হ'ল পুষ্য বৰ্মন। এইটো এনেকুৱা হ'ব পুষ্য বৰ্মন। ইয়েছ, শুদ্ধ। বৰ্মন বংশৰ আদি বা প্ৰথম ৰজা হ'ল কোন? পুষ্য বৰ্মন। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্নত কি আছে? ঘ নম্বৰত কি কৈছে? ভান ৰজাৰ জীয়ৰীৰ নাম আছিল উষা। জীয়ৰী মানে হৈছে তাৰ কন্যা।
কন্যা বান ৰজাৰ জীয়ৰীৰ নাম আছিল কি উষা এইটো সত্য তোমালোকে শুনিছা তোমালোকে আগতে নিশ্চয় যে বান ৰজাৰ জীয়ৰীৰ নাম কি উষা মনত ৰাখিবা এইবোৰ ভেৰি ইম্পৰ্টেণ্ট হয় এইবোৰ কিন্তু একো প্ৰব্লেম নাই ডাইৰেক্ট তোমালোকৰ এক্সামত উঠাই দিব এইবোৰ প্ৰশ্ন এইবোৰ শৰ্ট কোৱেশ্চন হ'লে কি হ'ব তোমালোকে পাহৰি যাব পাৰা যে বান ৰজাৰ জীয়ৰীৰ নাম কি উষা মনত ৰাখিবা ইম্পৰ্টেণ্ট আছে এইটো উষা নেক্সট কি আছে তোমালোকৰ হিউৱেন চাঙে চিউকি পুথিখনৰ কি কৈছে সৰি এইটো তোমালোকৰ হিউৱেন চাং নহয় ঈদ সিঙে চিউকি পুথিখন ৰচনা কৰিছিল এইটো তোমালোকৰ একেবাৰে অশুদ্ধ ঈদ সিঙে কোনো নাম নহয় এনেকুৱা আমাৰ অসমৰ ঈদ সিঙে নাম নহয় এইটো কোনে কৰিছিল হিউৱেন চাঙে চিউকি পুথিখন ৰচনা কৰিছিল অৰ্থাৎ ঈদ সিঙে কৰা নাই তাৰ কাৰণে এইটো কি হ'ব অশুদ্ধ হ'ব ঈদ সিঙে আমাৰ পুথি ৰচনা কৰা নাই এই চিউকি পুথিখন ৰচনা কৰা নাই এইটো হিউৱেন চাঙৰ নিচিনা দেখা যায় সেইকাৰণে তোমালোকৰ ভুল হ'ব এইটো ঈদ সিঙে চাই তোমালোকে শুদ্ধ বুলি লিখি থৈ নাহিবা ঈদ সিঙে হ'লে এইটো ভুল হ'ব যদি লিখা থাকে হিউৱেন চাঙে চিউকি পুথিখন ৰচনা কৰিছিল তেতিয়া শুদ্ধ হ'ব মনত ৰাখিবা হিউৱেন চাঙে চিউকি পুথিখন ৰচনা কৰিছিল এতিয়া তোমালোকৰ 3 নম্বৰত কি দিছে কৰমানু খাৰে সজোৱা মানে হৈছে কাৰ পিছত কোনে ৰজা আছিল হেতু সজাব লাগিব যে প্ৰথমতে যেনেকৈ ধৰা তোমালোকে দানৱ বংশ আছিল তাৰ পিছত ভৌম বংশ আছিল এনেকৈ কাৰ পিছত কোনে আহিছিল এনেকৈ কৰমানু খাৰে কি কৰিব লাগিব হাৰি হাৰিভাৱে তোমালোকে লিখিব লাগিব ইয়াত দিয়া আছে বৰ্মন বংশ দানৱ বংশ পাল বংশ শালস্তম্ভ বংশ ভৌম বংশ ইয়াত এতিয়া আমি সজাম কেনেকৈ প্ৰথমে কোনটো আহিছে তাৰ পিছত কোনটো আহিছে এনেকৈ সজাম উত্তৰত চোৱা তোমালোকে কি আছে মই সুন্দৰকৈ দি দিছো ইয়াত চোৱা তোমালোকে প্ৰথমে কি কোনে আহিছিল দানৱ বংশ এইটো তোমালোকে এতিয়া তোমালোকৰ বহিত লিখি লোৱা আৰু এনেকৈ কাৰ চিন দি এটাৰ পিছত এটা লিখিবা কাৰ চিন দি এটাৰ পিছত এটা লিখিবা তেন্তে মনত ৰখাত সুবিধা হ'ব প্ৰথমত কোনে আহিছিল দানৱ বংশ তাৰ পিছত হৈছে কি ভৌম বংশ তাৰ পিছত কি আহিছে তোমালোকৰ বৰ্মন বংশ তাৰ পিছত কি আহিছে তোমালোকৰ বৰ্মন বংশৰ পিছত আহিছে কি শালস্তম্ভ বংশ এইটো শালস্তম্ভ বংশৰ পিছত কি আহিছে পাল বংশ এটা তোমালোকে মনত ৰাখিবা এইটো মই তোমালোকক দি দিছো তোমালোকে লাগিলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা দানৱ বংশ ভৌম বংশ বৰ্মন বংশ শালস্তম্ভ বংশ আৰু পাল বংশ ঠিক আছে ষ্টুডেন্টস তোমালোকে এটা কাম কৰিব পাৰা তোমালোকে কৰ পৰা মোৰ ভিডিও চোৱা তোমালোকৰ স্কুলৰ নাম আৰু নিজৰ নাম কমেন্ট কৰি জনাবা তেন্তে মই গম পাম তোমালোকে কৰ পৰা মোৰ ভিডিও চাই আছা নিশ্চয় কমেন্ট কৰিবা থ্যাংক ইউ 4 নম্বৰত কি আছে খালি ঠাই পূৰ কৰা ক নম্বৰ আছে দানৱ ৰাজ্যৰ ৰাজধানী আছিল দানৱ ৰাজ্যৰ ৰাজধানী ক'ত আছিল মৈৰাংখ আছিল কি দানৱ ৰাজ্যৰ ৰাজবংশ মনত ৰাখিবা মৈৰাংখ খ নম্বৰত কি আছে সমুদ্ৰগুপ্তৰ দেশত কামৰূপৰ উল্লেখ পোৱা যায় সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিত কামৰূপৰ উল্লেখ পোৱা যায় ভেৰি ইম্পৰ্টেণ্ট সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তিত কামৰূপৰ উল্লেখ আছে বা পোৱা যায় গ নম্বৰ খালিতে কি আছে দেশ কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল কামৰূপৰ কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল তাৰপিছত কি হ'ব তোমালোকৰ মদন কামদেৱ মন্দিৰ দেশ ৰজাসকলে স্থাপত্য কীৰ্তি মদন কামদেৱ মন্দিৰ ভগ্নাৱশেষ পাল বংশী ৰজাসকলৰ স্থাপত্য কীৰ্তি উ নম্বৰত কি আছে দেশ হল শালস্তম্ভ ৰাজাৰ প্ৰতিষ্ঠাপক শালস্তম্ভই হল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক এতিয়া তোমালোকৰ খালি ঠাই পূৰ কৰা শেষ হৈ গ'ল এতিয়া আমি কি পঢ়িম তোমালোকৰ চমু টোকা লিখা কি আছে শালস্তম্ভ বংশ পাল বংশ কুণ্ডিল ৰাজ্য তেনেকুৱা হ'ব ঘ নম্বৰত কি আছে কামৰূপৰ আৰ্থ সামাজিক অৱস্থা এইবোৰৰ চমু টোকা লিখিব লাগে আমি প্ৰথমে শালস্তম্ভ বংশৰ বিষয়ে লিখিম শালস্তম্ভ বংশ বৰ্মন বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে উল্লেখ আছে যে এই বংশৰ 21 জন ৰজাই কামৰূপত প্ৰায় 300 বছৰ কাল ৰাজত্ব কৰিছিল এই ৰাজবংশৰ প্ৰতিষ্ঠাতা শালস্তম্ভই কামৰূপৰ ৰাজ্যৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হৰূপেশ্বৰ ৰাখিছিল শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকা সময়ত ঈদ সিং নামৰ এজন চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল তেওঁৰ লিখনিত সেই সময়ত কামৰূপৰ ৰাজ্যৰ
সীমা পশ্চিমে নালন্দা অঞ্চললৈ বিস্তৃত আছিল বুলি উল্লেখ পোৱা যায়। এতিয়া আছে তোমালোকৰ কি পাল বংশৰ চমুটোকা শালস্তম্ভসকলৰ পাছত পাল নামৰ ৰাজবংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে। ব্ৰহ্মপাল এই ৰাজবংশৰ প্ৰতিষ্ঠাতা বুলি জনা যায়। তেওঁলোকৰ ৰাজ্যৰ ৰাজধানী দুৰ্জয়নগৰ আছিল বুলি উল্লেখ পোৱা যায়। ৰজা ৰত্নপালে প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰাৰ সময়ত কামৰূপ ৰাজ্যৰ পশ্চিম সীমাই উত্তৰ বংগক চুইছিল বুলি বিভিন্ন সমলৰ পৰা জানিবলৈ পোৱা যায়। এতিয়া আছে তোমালোকৰ কি কুণ্ডিল ৰাজ্যৰ চমু টকা। কুণ্ডিল ৰাজ্য আন এখন আখ্যান মতে প্ৰাক ঐতিহাসিক যুগত কামৰূপ ৰাজ্যৰ পূব দিশত কুণ্ডিল নামেৰে এখন ৰাজ্য আছিল। বৰ্তমানৰ শদিয়া অঞ্চলক এই ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ হিচাপে চিনাক্ত কৰা হয়। ৰাজ্যখনত ভীষ্মক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ কন্যা ৰুক্মিণীক শ্ৰীকৃষ্ণই বিবাহ কৰিছিল। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনাক লৈ মহাপুৰুষ শংকৰদেৱৰ পাছত ৰুক্মিণী হৰণ আৰু নাটক ৰচনা কৰিছিল। এতিয়া তোমালোকৰ শেষৰটো চমুটোকা কি আছে কামৰূপৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত এটা চমুটোকা লিখিব লাগে। ইয়াৰ কি হ'ব উত্তৰ কামৰূপৰ অৰ্থনীতি মূলত কৃষিভিত্তিক আছিল। হিউৱেন চাঙৰ চিউকিত এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথাও উল্লেখ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল যেনে কঁঠাল, নাৰিকল, তামোল, তাৰপিছত পাণৰ খেতি কৰাৰ কথা উল্লেখ পোৱা যায়। আজিৰ দৰে প্ৰাচীন কামৰূপতো এৰী পাট, মুগা ইত্যাদি কাপোৰ তৈয়াৰ হৈছিল। মহাভাৰতত ভগদত্ত ৰজাৰ পাট কাপোৰৰ কথা পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্মনেও থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ পাটৰ কাপোৰ পঠিয়াইছিল বুলি সমলসমূহৰ পৰা জানিব পাৰি। তাৰপিছত কি আছে মাছ ধৰা নৈৰ পৰা সোণ উলিওৱা কাপোৰ বোৱা হ'ব। আদিবৰ প্ৰাচীন কামৰূপৰ লোকসকলৰ কেইটামান উল্লেখযোগ্য কি আছিল বৃত্তি আছিল। এতিয়া তোমালোকৰ 6 নম্বৰ প্ৰশ্ন হ'ব কি 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। এইটো ডাঙৰ হ'ব অলপ। আখ্যান মতে কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য লিখা। কিংবদন্তি আৰু কি ইতিহাসৰ মাজত পাৰ্থক্য। উত্তৰ হ'ব আখ্যান কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্যসমূহ হ'ল আখ্যান মূলত কোনো কাহিনী বা গল্প আদি দেৱতা, দৈত্য, মানৱ বা অন্য সুপৰান্ন চৰিত্ৰসমূহ বিষয়বস্তু হিচাপে থাকে। কিন্তু কিংবদন্তি হ'ল কিছু সুনামী কাহিনী যিখন এতিয়া সুনামী গুণমূলক আত্মাৰ বিষয়বস্তুত নিহিত হয়, যেনে সত্য বা অসত্য তাৰ পৰিচয় কৰি দিয়ে। ইতিহাস হ'ল ঘটনাসমূহৰ প্ৰত্যেক বিষয়ে সত্য তথ্যৰ ওপৰত নিৰ্মিত কৰা কিংবা বেচা কাহিনী। ইতিহাসৰ উদ্দেশ্য মূলত আদালতৰ দ্বাৰা বিচাৰ হোৱা প্ৰমাণসমূহৰ সদৃশতা দিয়া। সেয়া কাহিনী কিংবদন্তিৰ পৰিপূৰক প্ৰাণসমূহ বুজা বা বাস্তৱ কিংবা অস্বীকাৰ্য সন্দেহ নিৰ্বিবাদৰ আওতাত আনে। সংক্ষেপে ক'ব গ'লে আখ্যান বা কিংবদন্তি মূলত কাহিনীবোৰ আৰু মজুৰিৰ এক ধৰণ আৰু ইতিহাস হ'ল ঘটনাসমূহৰ সত্য বিষয়বস্তুত প্ৰকাশৰ ধৰণ। খ নম্বৰ প্ৰশ্ন তোমালোকৰ ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্ক। থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মনৰ সুসম্পৰ্ক আছিল। ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা আছিল। ফলত কামৰূপৰ সৈতে কনৌজৰ সুসম্পৰ্ক গঢ়ি উঠিছিল। ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এখন কটকীৰ হাতত নানা তৰফৰ উপহাৰ পঠিয়াই হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। আৰু গ নম্বৰ প্ৰশ্ন হ'ব তোমালোকৰ কি হিউৱেন চাঙৰ টোকাত বৰ্ণিত কামৰূপ ৰাজ্যৰ বিষয়ে লিখিব লাগে। উত্তৰ হ'ব হিউৱেন চীনা পৰিব্ৰাজক হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্বন্ধে অধ্যয়ন কৰিছিল। সেই সময়ত ভাস্কৰ বৰ্মনে তেওঁক
কামৰূপলৈ আমন্ত্ৰণ জনাই ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ৰক্ষা কৰি হিউৱেন চাং কামৰূপলৈ আহে আৰু প্ৰায় এমাহ কাল কামৰূপত থাকে। তেওঁৰ ভাৰত সম্বন্ধে ৰচনা কৰা চিইউকি নামৰ গ্ৰন্থত কামৰূপ সম্বন্ধে বহুতো কথা লিখি থৈ গৈছে। এই লিখনিৰ পৰা আমি সেই সময়ৰ কামৰূপ সম্বন্ধে বহু কথা জানিব পাৰোঁ। হিউৱেন চাঙৰ টোকামতে সেই সময়ত কামৰূপৰ পৰিধি প্ৰায় 1700 মাইল আছিল। ইয়াৰ লোকসকল সহজ সৰল আৰু চহকী আছিল। কামৰূপৰ লোকসকল স্মৃতিশক্তিত প্ৰখৰ আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল। মধ্য ভাৰতৰ ভাষাতকৈ কামৰূপৰ ভাষা অলপ বেলেগ আছিল। ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা। এই ৰাজ্যত কোনো ডাঙৰ নগৰ নাছিল। উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চীন দেশলৈ যোৱা এক বাণিজ্যিক পথ আছিল। এইখিনিতে তোমালোকৰ পাৰ্ট 3 অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টি লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।